নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ প্ৰথম খবৰটো দিয়াৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ জীয়ৰীৰ ওপৰত। যতীন বৰাৰ জীয়ৰী আস্থা বৰাই জুবিন দাৰ নতুন ফিল্ম ৰৈ ৰৈ বিনালে শুভ মুক্তিৰ দিনাখন আস্থা বৰাই জুবিন দাক জুবিন সম্বোধন কৰিছিলে, অৰ্থাৎ তই সম্বোধন কৰিছিলে। তাৰ পাছতেই যতীন বৰাৰ জীয়ৰী আস্থা বৰাক সামাজিক মাধ্যমত খুবেই চৰ্চা কৰিছিলে, খুবেই ট্ৰল কৰিছিলে যে ইমান ডাঙৰ এজনী ছোৱালী হৈ জুবিন গাৰ্গক জুবিন সম্বোধন কৰিছে বা তই সম্বোধন কৰিছে। তেখেতক খুবেই ট্ৰল কৰা হৈছিলে সামাজিক মাধ্যমত। তাৰ পাছত গৌৰিমা বৌয়ে যোৱাকালি এটা স্পষ্টীকৰণ দিছে আৰু গৌৰিমা বৌয়ে কৈছে যে জুবিন গাৰ্গে কেইটামান ল'ৰা ছোৱালীক জুবিনক তই সম্বোধন কৰিবৰ কাৰণে শিকাইছিলে, যেনে ৰাহুল গৌতম হৈ গ'ল, আস্থা বৰা হৈ গ'ল, মানে যতীন বৰাৰ জীয়ৰী হৈ গ'ল। এনেকৈ কিছুমান লোকক তই সম্বোধন কৰিবলৈ শিকাইছিলে জুবিন গাৰ্গে, অৰ্থাৎ জুবিন দাই, আৰু গৌৰিমা বৌক গৌৰিমা বুলি মাতিবৰ কাৰণে শিকাইছিলে। আৰু সেইবাবে তেওঁলোকে সৰুৰে পৰাই তই সম্বোধন কৰিয়ে মাতিছিলে। আৰু জুবিন দাৰ আপোনালোকে কিছুমান প্ৰগ্ৰেম চাব, আপোনালোকে কিছুমান ইণ্টাৰভিউ চাব, তাত আপোনালোকে দেখা পাব জুবিন দা বুলি মতাতকৈ জুবিন বুলি মাতিলে বেছি ভাল পায়। জুবিন দাক মামা বুলি মাতিলে সৰু সৰু ল'ৰা ছোৱালীবিলাকে বেছি ভাল পায়। জুবিন দাই কৈছে যে মোক জুবিন দা বুলি মতাতকৈ মোক যদি কোনোবাই জুবিন বুলি মাতে মই বহুত বেছি ভাল পাওঁ, মানে তই সম্বোধন কৰিলে বহুত বেছি ভাল পায়। গতিকে তেনে অৱস্থাত মই ভাবোঁ সেই বস্তুটোক লৈ আমি বিতৰ্ক কৰাৰ দৰকাৰ নাই। আৰু বেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে IDFC বেংকৰ ওপৰত। আপোনাক যদি এটা লোন লাগে তেন্তে আপোনাৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকে এতিয়া লোন পাব মাত্ৰ 3 ছেকেণ্ডত। লোন এপ্ৰুভ হ'ব 3 ছেকেণ্ডত আৰু আপোনালোকৰ পইচা বেংকৰ একাউণ্টত সোমাব 30 মিনিটত। IDFC বেংকে আপোনালোকক আটাইতকৈ কম ৰেট অফ ইণ্টাৰেষ্টত 10 লাখ টকালৈকে ঋণ প্ৰদান কৰিব। IDFC বেংকে কৈছে যে আপোনালোকক 10 লাখ টকাৰ ঋণ প্ৰদান কৰিব 9.99% পাৰ ইয়েৰ ৰেট অফ ইণ্টাৰেষ্টত। আপোনালোকক কোনো ডকুমেণ্টেশ্যনৰ দৰকাৰ নাই, আধাৰ কাৰ্ড আৰু পান কাৰ্ড হ'লেই হ'ল। 6 বছৰলৈকে আপোনালোকে EMI কৰিব পাৰিব, যিকোনো সময়তে ফৰক্ল'জ কৰিব পাৰিব, কোনো ধৰণৰ প্ৰচেছিং ফিজ দৰকাৰ নাই। মানে IDFC বেংকে যিটো লোন প্ৰদান কৰিব তাত আপোনালোকক কোনো ধৰণৰ প্ৰচেছিং ফিজ নালাগে, তাত আপোনালোকৰ কোনো ধৰণৰ পেপাৰ ৱৰ্ক নালাগে, কোনো চাইন কৰিব নালাগে, কিবা কৰিব নালাগে। জাষ্ট আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ জৰিয়তে 3 ছেকেণ্ডত লোন এপ্ৰুভ হ'ব আৰু 30 মিনিটত আপোনালোকৰ একাউণ্টত পইচা সোমাই যাব। গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ আপোন শ্বৰ্ট চেনেলটোৰ লিংক দিয়া আছে, তাত ভিডিঅ' আপলোড কৰিছোঁ। সেই ভিডিঅ'টো চাই ল'ব আৰু কেনেকৈ এপ্লাই কৰিব লাগে সকলোবিলাক ডিটেইলছ লৈ ল'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ একাংশ আই মাতৃয়ে বৰ্তমান সময়ত সামাজিক মাধ্যমত আহি প্ৰতিবাদ সাব্যস্ত কৰিছে যে জুবিন দাৰ আমাক ন্যায় লাগে, আমাক অৰুণোদয় আঁচনিৰ পইচা নালাগে, আমাক মিঠাতেল নালাগে, আমাক লাগে কেৱল জুবিন দাৰ ন্যায়। এতিয়া সেই সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা বৃহৎ সিদ্ধান্ত লৈছে। মই যোৱাকালিৰ খবৰটোত আপোনালোকক কৈছিলোঁ, আই মাতৃসকলক ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোকে অৰুণোদয় আঁচনি নালাগে বুলি নক'ব, আপোনালোকে মিঠাতেল নালাগে বুলি নক'ব। চৰকাৰে যিহেতু দিছে আপোনালোকে লৈ লওক। আপোনালোকে নক'ব যে আমাক মিঠাতেল নালাগে, আমাক অৰুণোদয় আঁচনিৰ পইচা নালাগে, আমাক জুবিন দাৰ ন্যায় লাগে, এনেকৈ আপোনালোকে নক'ব। যোৱাকালিৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ, কাৰণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ বৰ বেলেগ ধৰণৰ মানুহ। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি এটা সিদ্ধান্ত লৈছে যে সঁচাকৈয়ে যদি আই মাতৃসকলে নিবিচাৰে অৰুণোদয়ৰ ধন, সঁচাকৈয়ে যদি আই মাতৃসকলে ৰেচন নিবিচাৰে, তেওঁলোকৰ পৰা এই সুবিধাসমূহ কৰ্তন কৰি দিয়া হ'ব। আৰু তেখেতে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। সেই ভিডিঅ'টোত যিবিলাক মহিলা ওলাই পৰিছে সেই মহিলাসকলৰ ওপৰত হয়তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেই একশ্যন ল'বও পাৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে আপোনাৰ এটা মাত্ৰ সিদ্ধান্তই সলনি কৰিব পাৰে অভাৱগ্ৰস্ত এজনৰ জীৱন। আহক
এই মাহৰ পৰাই প্ৰয়োজনীয়তা নথকা জনে বিনামূলীয়া ৰেচনৰ সুবিধা পৰিত্যাগ কৰি অন্য যোগ্য পৰিয়াল বা সুবিধা লাভৰ বাট মুকলি কৰি দিয়াৰ সংকল্প লওঁ। এতিয়া আমাৰ অসমত কিমান লোকে বেআইনীভাৱে কিমান কি বস্তু লৈ আছে তাৰ কোনো ঠিক নাই, কিন্তু দুখীয়া মানুহ কেইজনে জুবিনদাৰ ন্যায় লাগে বুলি যেতিয়া চিঞৰিলে তাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ চকু। গতিকে সেইকাৰণে মই কৈছিলোঁ যে আপোনালোকে অৰুণোদয় আঁচনি নালাগে বুলি নক'ব। অৰুণোদয় আঁচনিৰ চেপ্টাৰটো বেলেগ, জুবিনদাৰ ন্যায়টো চেপ্টাৰটো বেলেগ। আপোনালোকে কওক যে জুবিনদাৰ ন্যায় লাগে। অৰুণোদয় আঁচনিও আমাক লাগিব, মিঠাতেলো আমাক লাগিব, গেছো আমাক লাগিব, ৰেচনো লাগিব, আৰু জুবিনদাৰ ন্যায়ো আমাক লাগিব। আপোনালোকে এনেকৈ প্ৰতিবাদ কৰক। আৰু আপোনালোকে যদি কয় যে আমাক অৰুণোদয় আঁচনি নালাগে, আমাক ৰেচন কাৰ্ড নালাগে, আমাক মিঠাতেল নালাগে, আমাক কেৱল জুবিনদাৰ ন্যায় লাগে, তো তেখেতে কি কৰিব? জুবিনদাৰ ন্যায় কেতিয়া দিয়ে সেইটো পাছৰ কথা, কিন্তু আপোনালোকৰ এই আঁচনিবিলাক আগতীয়াকৈ কাটি দিব। এই কামত তেখেত বিৰাট স্পীড। গতিকে কেতিয়াও এই কামটো কিন্তু আপোনালোকে ভুলতেও নকৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আপোনালোকে বাৰু ফাৰাহ খানক চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাওক। বলিউডৰ এগৰাকী ডাইৰেক্টৰ, বলিউডৰ এগৰাকী এষ্টাব্লিছড ডাইৰেক্টৰ ফাৰাহ খান। তেখেতক আমি বিভিন্ন শ্ব'টো দেখিবলৈ পাই থাকোঁ। তো ফাৰাহ খানে যোৱাকালি এটা ষ্টেটমেণ্ট দিছে, আৰু ফাৰাহ খানে কৈছে যে তেখেতে বলিউডতকৈও ইউটিউবৰ পৰা বেছিকৈ টকা উপাৰ্জন কৰে। ফাৰাহ খানে বলিউডতকৈও ইউটিউবৰ পৰা বেছি পইচা উপাৰ্জন কৰে বুলি এটা ষ্টেটমেণ্ট দিছে। মানে তেখেতে আজিকালি ব্লগ ভিডিঅ' বনায়। তেখেতে কৈছে যে মই বলিউডতকৈ ফিল্ম নিৰ্মাণ কৰাতকৈ ইউটিউবৰ পৰা এতিয়া বেছিকৈ পইচা উপাৰ্জন কৰোঁ। তো ইউটিউব বৰ্তমান সময়ত এটা সৰু সুৰা বস্তু নহয়, এটা বৃহৎ পৰিসৰ, এখন বিশাল সাগৰ। গতিকে সেই সাগৰখনত আপোনালোকে জাপ মাৰিব নে আপোনালোকে তাত ডুবকি লগাব, নে আপোনালোকে সেই সাগৰৰ পৰা বাল্টিঙে পানী উঠাব, সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে, আপোনাৰ কেপেবিলিটিৰ ওপৰত ডিপেণ্ড কৰে। গতিকে ইউটিউব এখন বিৰাট ডাঙৰ সাগৰ। আজিকালি চাওক আপোনালোকে বলিউডৰ প্ৰায়বিলাক এক্টৰ এক্ট্ৰেছে ব্লগ বনোৱাত লাগিছে। গতিকে আপোনালোকে কিয় বহি আছে? এতিয়াই আৰম্ভ কৰক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। মানুহে বিয়া পাতিবৰ কাৰণে কোটি টকা খৰচা কৰে। আপোনাৰ বিয়াত বাৰু কিমান টকা খৰচা হৈছিলে কমেণ্ট ছেকশ্যনত জনাব। আমাৰ অসমৰ বিয়াবিলাকত বৰ বিশেষ খৰচা নকৰে, কোটিৰ ঘৰত নাযায়গৈ। আৰু চুমি বৰা নিচিনা 2 নম্বৰী টকা থাকিলে কোটিৰ ঘৰত যোৱাটো বেলেগ কথা, কিন্তু সৰ্বসাধাৰণ খাটি খোৱা মানুহে 1 কোটি 2 কোটি টকা খৰচা নকৰে বিয়াৰ ক্ষেত্ৰত। বেছিতকৈ বেছি 10 লাখ 15 লাখ টকা খৰচা কৰে। তো আমাৰ মুঠতে খৰচা হয় বিয়া পতাৰ ক্ষেত্ৰত। কিন্তু এনেকুৱা এজন বিশেষ ব্যক্তি ওলাইছে যিজন ব্যক্তিয়ে বিয়া পাতি পইচা ওলোটা উপাৰ্জনে কৰিলে। তেখেতে কি কৰিলে? তেখেতৰ ব্লেজাৰটোত কেইবাটাও কোম্পানীৰ এডভাৰটাইজমেণ্ট প্ৰিণ্ট কৰি ল'লে, আৰু সেই কোম্পানীসমূহৰ পৰা তেখেতে পইচা ল'লে। মানে ভাইৰেল হৈ গ'ল গোটেই বস্তুটো, গোটেই মানে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিলে। বৰ এখন ইউনিক বিয়া, কাৰণ তেখেতৰ যিটো ব্লেজাৰত গোটেই কোম্পানীবিলাকৰ লগো ভাইৰেল হৈ গ'ল। তো তেখেতে ওলোটা বিয়া পাতিবৰ কাৰণে কোম্পানীৰ পৰা পইচা ল'লে। চাওক আপোনালোকে, এডভাৰটাইজিঙৰ নামত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বিহাৰত আহি আছে নিৰ্বাচন। বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি পাৰ্টীয়ে বিহাৰত দিছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি। বিহাৰত যিহেতু নিৰ্বাচন আহি আছে, তো প্ৰতিশ্ৰুতি দিয়াটো প্ৰত্যেকখন চৰকাৰৰে কাম, প্ৰত্যেকটো পাৰ্টীৰে কাম। তো তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, প্ৰতিশ্ৰুতি পালন কৰে নে নকৰে সেইটো পাছৰ কথা। তো NDA চৰকাৰে কৈছে 1 crore জব প্ৰভাইড কৰিব, 10 ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণ কৰিব বুলি জনাইছে, 100 MSME হাব নিৰ্মাণ কৰিব, 1 crore লাখপতি দিদিৰ শুভাৰম্ভণি কৰিব, প্ৰায় 2 লাখ ওমেনক ছাপোৰ্ট কৰিব আৰ্থিক মানে পইচা বিতৰণৰ ক্ষেত্ৰত, ফ্ৰী KG to PG এডুকেশ্যন আগবঢ়াব, 9,000 টকাকৈ প্ৰতি ফাৰ্মাৰক আগবঢ়াব, 9,000 টকাকৈ প্ৰতি ফিচাৰীমেনক আগবঢ়াব প্ৰত্যেক বছৰে, 7খনকৈ এক্সপ্ৰেছৱে নিৰ্মাণ কৰিব, 360 কিলোমিটাৰ ৰেল, 3,600 কিলোমিটাৰ ৰেল আপগ্ৰেড কৰিব বুলি জনাইছে, 50 লাখ পকা হাউচ প্ৰদান কৰিব বুলি জনাইছে। মানে 50 লাখ লোকক চৰকাৰী ঘৰ প্ৰদান কৰিব, ফ্ৰী ৰেচন আৰু 125 ইউনিটলৈকে ফ্ৰী পাৱাৰ প্ৰদান কৰিব বুলি কৈছে। মেডিকেল কলেজ, মেট্ৰ' প্ৰায় 4খনকৈ স্থাপন কৰিব মেট্ৰ' চিটিসমূহত
4খনকৈ মেডিকেল কলেজ স্থাপন কৰিব তো এনডিএ চৰকাৰৰ ফালৰ পৰা বিহাৰত এই কেইটা প্ৰতিশ্ৰুতি দিছে এটা প্ৰতিশ্ৰুতি পূৰণ কৰে নে নকৰে নাজানো কিন্তু এই কেইটা প্ৰতিশ্ৰুতি দিছে যে আমি যদি আকৌ চৰকাৰ গঠন কৰিব পাৰো বিহাৰত তেতিয়া আমি এই কেইটা সুবিধা প্ৰদান কৰিম এটা দেখা যাওক মানে বিহাৰত আকৌ এনডিএৰ চৰকাৰ আহে নে নাহে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে হয়তো জানে যে আমাৰ অসমত ৰাজত্ব কৰিছিলে বা শাসনভাৰ চলাইছিলে আহোমৰ ৰজাসকলে আমাৰ অসমখনক ৰাজত্ব কৰিছিলে আমাৰ অসমত ৰাজ শাসন চলাইছিলে সেই সম্পৰ্কে হয়তো আপোনালোকে নিশ্চয় জানে তো তাৰ পাছত ইয়াণ্ডাবু সন্ধিৰ চুক্তি হয় 2026 চনৰ 24 ফেব্ৰুৱাৰীলৈকে ইয়াণ্ডাবু সন্ধিৰ মিয়াদ আছে এতিয়া আটাছৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈয়ে কৈছে যে 2026 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ মিয়াদ উকলি যাব তাৰ পাছত আহোমসকলক অসমখন গতাই পুনৰ দিবনে যদি নিদিয়ে তেনেহলে আহোমসকলে যিবিলাক দাবী কৰিব সেই দাবীসমূহ নচ্ছাত কৰাৰ কোনো ধৰণৰ অধিকাৰ নাই চৰকাৰৰ তো তেখেতে কৈছে যে যেহেতু ইয়াণ্ডাবু সন্ধিৰ চুক্তিখন মিয়াদ উকলি যাব তো হিচাপ মতে অসম চৰকাৰে অসমখন আহোমসকলৰ হাতত ঘূৰাই দিব লাগে তো তেখেতলোকেতো নিদিয়ে এই কামটো কেতিয়াও নকৰে গতিকে আহোমসকলে যি দাবী কৰিব সেই দাবী নচ্ছাত কৰাটো চৰকাৰৰ কোনো ধৰণৰ অধিকাৰ নাই বুলি তেখেতে জনাইছে মই অৱশ্যে এই সম্পৰ্কে জনা নাছিলো মই নতুনকৈ গম পাইছো আপুনিও গম পাইছে নেকি কমেন্ট সেকশনত জনাব মানে আগত গম পাইছিলে নেকি কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিকাশ অসমৰ ওপৰত তো বিকাশ অসমে যোৱাকালি দিছপুৰত সাৰেন্ডাৰ কৰে কিছু লোকে কৈ আছে বিকাশ অসমক যোৱাকালি গ্ৰেফতাৰ কৰা বুলি কিন্তু মই ভিডিঅ'সমূহ দেখা পাই গম পাইছো তেখেতে নিজে সাৰেন্ডাৰ হৈছে মানে তেখেতে নিজে গৈ থানাত হাজিৰ হৈছে তেখেতে যেটো সময়ত গৈছে দিছপুৰ থানালৈ তেখেতৰ ওচৰত এজনো পুলিশ বিষয়া নাই তেখেতে উইংলি গৈছে উইংলি থানাৰ ভিতৰত সোমাই গৈছে আৰু তেখেতে সাৰেন্ডাৰ কৰিছে বুলি ক'ব পাৰি তেখেতক এৰেষ্ট কৰা নাই তো তেখেতে জুবিনদাৰ ফিল্মখন চাম বুলি টিকট কাটি ৰাখিছিলে তেখেতৰ মনত হেপা আছিল যাৰ কাৰণে তেখেতে টিকট মানে কাটি থোৱা টিকটত ফিল্মখন চালে আৰু তাৰ পাছত তেখেতে থানাত হাজিৰ হৈ দিলে এতিয়া বিকাশ অসমে কৈছে যে তেখেতৰ কোনো ধৰণৰ ভুল হোৱা নাই তেখেতে পইচা দাবী কৰা নাই কষ্ট কৰি খোৱা তেখেতে এজন লৰা তেখেতক ফসুৱা হৈছে তেখেতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক ওপেন চ্যালেঞ্জ কৰিছে যদি তেখেতৰ মানে স্বাক্ষৰিত থকা ধন দাবীৰ পত্ৰ পাইছে সেই ধন দাবীৰ পত্ৰ হুবহু সোশ্যাল মিডিয়াত মানে সকলোৰে আগত দাঙি ধৰক তেতিয়া তেখেতে এটা মাত নিদিয়ে বুলি জনাইছে তেখেতে কৈছে মোক সম্পূৰ্ণৰূপে ফসুৱা হৈছে তেখেতে কৈছে এখন পত্ৰ হয়তো পাব পাৰে যিখন পত্ৰত ধন দাবী কৰা নাই তেখেতলোকে জুবিনদাৰ বাবে এখন এম্বুলেন্স প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰিছিল আৰু সেই এম্বুলেন্সখনৰ বাবে সহায়ৰ হাত বিচাৰি তেখেতে পত্ৰ প্ৰেৰণ কৰিছিল কোনো ধন দাবী নহয় এটা দেখা যাওক অসম চৰকাৰে কি ষ্টেপ লয় তেখেতৰ ওপৰত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে সোণাপুৰৰ জুবিনদাৰ সমাধি ক্ষেত্ৰৰ নিচেই কাষতে অশোক সিংহাল ডাঙৰীয়াৰ মাটি আছে এই সম্পৰ্কে মই বাতৰি প্ৰচাৰ কৰিছিলো আৰু বহু নিউজ চেনেলে বাতৰি প্ৰচাৰ কৰিছিলে তো তাৰ পাছতেই ৰজাঘৰীয়া ফালৰ পৰা কৈছিলে যে এইটো এটা মিছা কথা কিন্তু এতিয়া ঘটনাটো উলাই পৰিছে যে হসাকৈ অশোক সিংহাল ডাঙৰীয়াৰ জুবিন ক্ষেত্ৰৰ ওচৰত মাটি আছে আৰু ৰাইজে দাবী কৰিছে সেই মাটি যাতে অশোক সিংহাল ডাঙৰীয়াই জুবিন ক্ষেত্ৰৰ নামত এৰি দিয়ে কিন্তু অশোক সিংহাল ডাঙৰীয়াই এতিয়া উলটি ধৰিছে অশোক সিংহাল ডাঙৰীয়াই কৈছে সোণাপুৰত মই বহু কষ্ট কৰি মাটি কিনিছো সেই মাটি জুবিনৰ নামত দিব লাগিলে মোক উত্তৰ গুৱাহাটীত হাল সলনি কৰি দিব লাগিব দেখা পাইছে এয়া হেনো জুবিনৰ প্ৰকৃত বোলে অনুৰাগী জুবিনৰ যদি প্ৰকৃত অনুৰাগী হলহেতেন মানুহে দাবী কৰাৰ পূৰ্বেই তেখেতে মাটিখিনি এৰি দিলেহেঁতেন এনেকুৱা কিছুমান মানুহ ওলাইছে যিবিলাক মানুহে বিঘা বিঘা মাটি এৰি দিবলৈ প্ৰস্তুত আছে জুবিনদাৰ নামত কিন্তু আনফালে চাওক সেই সকল বোলে হেনো প্ৰকৃত জুবিন অনুৰাগী ঘটিটো জুবিনৰ প্ৰকৃত অনুৰাগী তেওঁলোকে কেৱল স্বাৰ্থৰ বাবে কাম কৰে
যদি প্ৰকৃত জুবিন অনুৰাগী হ'লহেঁতেন মাটিখিনি এৰি দিলেহেঁতেন বিনা চৰ্তে আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাশ্মীৰ ফাইলছ নামৰ এখন ফিল্মৰ ওপৰত 2022 চনত এখন ফিল্ম ৰিলিজ হৈছিলে কাশ্মীৰৰ ঘটনাৰ ওপৰত সেই ফিল্মখনক বিজেপি পাৰ্টিয়ে পুৰা সমৰ্থন কৰিছিলে গোটেই ভাৰতবৰ্ষতেই সেই ফিল্মখন টেক্স ৰেহাই কৰি দিছিলে এই ফিল্মখন চাবৰ কাৰণে প্ৰত্যেকজন চৰকাৰী বিষয়াক ছুটি প্ৰদান কৰা হৈছিল ইনফেক্ট আমাৰ অসমতো সেই ফিল্মখন চাবৰ কাৰণে অৰ্ধ ছুটিৰ ঘোষণা কৰি দিছিল কিন্তু সমান্তৰালভাৱে জুবিনদাৰ এখন ফিল্ম ৰিলিজ হৈছে আৰু সেই ফিল্মখন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেতো এতিয়ালৈকে চাম বুলি কোৱাই নাই তাৰ উপৰিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে চামগে সিনেমা হলত জোনাকী সিনেমা হলত কিন্তু সেই জোনাকী সিনেমা হলটো জৰ্জৰিত অৱস্থাত আছে ভঙা চিঙা অৱস্থাত আছে এতিয়া কোনটো জোনাকী হলত তেখেতে সিনেমা চাব নাজানো আৰু কিন্তু তেখেতে কৰিব লাগিছিল কি এটলিষ্ট অসমৰ যিসকল চৰকাৰী চাকৰিয়াল আছে জুবিনদাৰ প্ৰতি সন্মান জনাই তেওঁলোকক ফিল্ম চাবৰ কাৰণে অৰ্ধ ছুটি দিব লাগিছিল বুলি মই ভাবো কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেই কামটো কৰা নাই এয়া হেনু জুবিনৰ প্ৰকৃত অনুৰাগী আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাহিলীপাৰাৰ পৰা যোৱাকালি কাহিলীপাৰাত পাইপ ফাটি পুনৰ পানী বিস্ফোৰণ হয় খবৰ লোৱা অনুসৰি কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহৰ সমীপত ফুটুলে পানীৰ পাইপ আৰু পানীৰ বিস্ফোৰণ হয় বুলি ক'ব পাৰি গুৱাহাটী মহানগৰীত এনে ধৰণৰ ঘটনাবিলাক তেনেই মানে সামান্য কথা বিভিন্ন সময়ত পানীৰ পাইপলাইন ফাটি এনে ধৰণে পানী নিৰ্গৰিত হৈ থাকে আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে যোৱা আছিলে 1 নৱেম্বৰ যোৱাকালি আছিলে 1 নৱেম্বৰ আজি হৈছে 2 তাৰিখ প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা আমাৰ অসমত ৰেচন বিতৰণ কৰে আৰু এই নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা এইবাৰ চাউলৰ লগতে দালি নিমখ আৰু চেনি এই তিনিটা সামগ্ৰী দিয়াৰ কথা আছিল কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ বাকিবিলাক প্ৰতিশ্ৰুতিৰ দৰে এই প্ৰতিশ্ৰুতিটো ফুজ হৈ পৰিলে মানুহে আনিবলৈ গৈছে কণ্ট্ৰলৰ দোকানৰ পৰা দালি চেনি আৰু নিমখ কিন্তু কণ্ট্ৰলৰ দোকানত পাইছে কেৱল চাউলহে বাকিবিলাক বস্তু চৰকাৰে দিবই পৰা নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ডাঙৰ ডাঙৰ লেকচাৰ মাৰে কিন্তু প্ৰকৃতাৰ্থত যেতিয়া কামৰ সময় আহে তেতিয়া তেখেত ফুজ হৈ যায় 1 তাৰিখৰ পৰা এই তিনিটা সামগ্ৰী দিব লাগিছিল মানুহে আনিবলৈ গৈছে কিন্তু কণ্ট্ৰলৰ দোকানত এই তিনিটা সামগ্ৰী নাই কেৱল চাউল লৈ উভতি আহিব লগা হৈছে আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰৈ ৰৈ বিনালে সিনেমাখনৰ ওপৰত তো ৰৈ ৰৈ বিনালে সিনেমাখনৰ বহু লোকে ভিডিঅ' ক্লিপ বৰ্তমান সময়ত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে আপোনালোকেও যদি দেখা পায় কোনো লোকে সামাজিক মাধ্যমত ৰৈ ৰৈ বিনালে সিনেমাখনৰ ফুটেজ শ্বেয়াৰ কৰাটো সেই পোষ্টৰ ওপৰত আপোনালোকে ৰিপৰ্টছ মাৰিব এতিয়ালৈকে প্ৰায় 2200টা পোষ্ট ডিলিট কৰিছে জুবিন অনুৰাগীসকলে আৰু প্ৰায় 870টা প্ৰফাইল ডিলিট কৰিছে মানুহবিলাকে ভাইৰেল হ'বৰ কাৰণে মানুহবিলাকে ভিউজ পাবৰ কাৰণে এই কামটো কৰিছে তো আপোনালোকক যদি ভিউজ লাগে ভাইৰেল হ'বলৈ মন আছে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপৰ নাম্বাৰ আছে তাত আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক বাৰু ভিউজ বঢ়াই দিম এইবিলাক কাম আপোনালোকে নকৰিব আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উচ্ছেদ অভিযানৰ ওপৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে যেতিয়ালৈকে অসমত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ থাকিব তেতিয়ালৈকে মুছলমানসকলৰ ওপৰত উচ্ছেদ অভিযান চলি যাব ৰাজ্যত উচ্ছেদ অভিযান চলিবই মই যেতিয়ালৈকে মন্ত্ৰী হৈ থাকো মিয়া মুছলমানৰ লগত যুদ্ধ চলি থাকিব জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবোৰ ৰক্ষা পৰিল সেইটো নহব অৰ্জুন সৰ্বসাচী আছিল 2 হাতেদি খৰ মাৰিব পাৰিছিল আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী আছে তেওঁলোককো কষ্ট দি যাম এই মন্তব্য মোৰ নহয় এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ আগবেছি একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ৰৈ ৰৈ বিনালে সিনেমাখনৰ ওপৰত টিম ৰৈ ৰৈ বিনালে জনালে যে ৰৈ ৰৈ বিনালে ফিল্মখনে প্ৰথম দিনা কিমান টকাৰ উপাৰ্জন কৰিলে সামাজিক মাধ্যমত বিভিন্ন বাতৰি প্ৰচাৰ হৈ আছিল কিন্তু খবৰ ওলাইছে প্ৰথম দিনাখনেই ৰৈ ৰৈ বিনালে ফিল্মখনে 2,52 লাখ টকাৰ উপাৰ্জন কৰিছে 2,52 লাখ টকাৰ উপাৰ্জন কৰিছে এতিয়া টিম ৰৈ ৰৈ বিনালে তৰফৰ পৰা কৈছে যে প্ৰত্যেক দিনে আমি হিচাপ দি নাথাকো এমাহৰ মূৰত আয়োজক গোষ্ঠীয়ে এই সম্পৰ্কত
সকলোবিলাক তথ্য দাঙি ধৰিব যে কিমান টকাৰ উপাৰ্জন হ'ল এই ফিল্মখনৰ পৰা সৰ্বমুঠ তো আপোনালোকে ডেইলি আপডেট এতিয়া পাই নাথাকিব তো বন্ধু বান্ধৱীসকল বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাই লৈ দিয়া মাগিছোঁ ধন্যবাদ জয় অসম